কৰিবলৈ সক্ষম হৈছে জুতিয়া শক্তি আৰু বৰ্তমান সময়ত সুকমা জিলাৰ কোকোনাৰ থানাৰ সীমাৰ অন্তৰ্গত পুজগানা নামৰ গাঁৱৰ যিখন বনাঞ্চল আছে সেই বনাঞ্চলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ৰাজ্যিক আৰক্ষী জিলা ৰিজাৰ্ভ গাৰ্ড আৰু যি বস্তৰ যোদ্ধা আছে সেই বস্তৰ যোদ্ধাৰ অভিযানত নিষিদ্ধ সংগঠনৰ দুগৰাকী স্থানীয় নেতা ইতিমধ্যে নিহত হোৱাৰ খবৰ আহি পৰিছে এইখিনি উল্লেখ কৰিব লাগিব যে সোমবাৰে মাওবাদীয়ে সুকমাত স্থাপন কৰা আইডি বিস্ফোৰণত নিহত হৈছিল অতিৰিক্ত আৰক্ষী অধীক্ষক আকাশ ৰাও গিৰেপুঞ্জ সেই ঘটনাৰ পাছতে সক্ৰিয় হৈ পৰিছিল ঘন জংগলসমূহত যি বস্তৰ সংমণ্ডল আছে সেই বস্তৰ সংমণ্ডলৰ ঘন জংগলসমূহত সক্ৰিয় হৈ পৰিছিল এই জুতিয়া শক্তি তাৰ পিছতে বিভিন্ন ধৰণৰ অভিযান চলাই আছিল আৰু সেই অভিযানৰ অন্তত নতুনকৈ যি অনুসন্ধান আৰম্ভ হ'ল সেই অনুসন্ধানত যি তথ্য পোৱা গ'ল সেই তথ্যৰ ভিত্তিত সেই লিংকৰ যোগেদি গৈ ইতিমধ্যে জুতিয়া শক্তিয়ে বুধবাৰৰ নিশাৰ ভাগলৈ সুকমা জিলাৰ যি কুকানাৰ থানা আছে সেই থানাৰ সমীপত থকা পুজগানা গাঁৱৰ যিখন বনাঞ্চল সেই বনাঞ্চলত দুগৰাকীকৈ মাওবাদী নেতাক নিধন কৰিবলৈ সক্ষম হৈছে অৱশ্যে এতিয়ালৈকে এগৰাকী মহিলা মাওবাদী গেৰিলা তেওঁক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই কিন্তু তাৰ পূৰ্বে যিগৰাকী মাওবাদী সশস্ত্ৰ বাহিনীৰ PLGA পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মিৰ পেড্ৰা স্কোৱাডৰ অধিনায়ক বামন তেওঁৰ নামটো জনাজাত আছিল বামন হিচাপে আৰু বামনৰ যি মূৰৰ মূল্য ধাৰ্য কৰা হৈছিল 5 লাখ টকা বহুকেইটা সন্ত্ৰাসবাদী কাৰ্যসূচীৰ লগত নক্সালবাদী কাৰ্যসূচীৰ লগত জড়িত হৈ আছিল এই বামন আৰু বামনৰ নেতৃত্বতে সমগ্ৰ সেই অঞ্চলটোত যি সুকমা জিলা আছে সেই জিলাখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন কুটাঘাতমূলক কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি গৈছিল আৰু সেই ৰূপায়ণ কৰা কাৰ্যসূচীৰ যি ধৰণৰ ফল সেই ফল ভোগ কৰিবলগীয়া হৈছিল বস্তৰবাসীয়ে ভোগ কৰা ফলাফলৰ অন্তত পৰিণতি হিচাপে ইতিমধ্যে জুতিয়া শক্তিৰ অভিযানত এনকাউণ্টাৰ হ'ল আৰু সেই এনকাউণ্টাৰত নিধন হৈছে ইতিমধ্যে এগৰাকী পেড্ৰা স্কোৱাডৰ অধিনায়ক যাৰ নাম বামন বুলি জানিব পৰা গৈছে আৰু সেই বামনক ইতিমধ্যে নিহত কৰিছে গুলিবিদ্ধ কৰিছে আৰু লগতে এগৰাকী মহিলা গেৰিলা কেডাৰ আছিল সেই মহিলা গেৰিলা কেডাৰগৰাকী এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই যদিও বৰ্তমান সময়ত স্বস্তিৰ নিশ্বাস কাঢ়িছে বস্তৰবাসীয়ে এইখিনি উল্লেখ কৰিব লাগিব যে 2026 পূৰ্বে যিগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল যে 2026 পূৰ্বে সম্পূৰ্ণ সমূলঞ্চে ধ্বংস কৰা হ'ব মাওবাদী কাৰ্যকলাপ আৰু তাৰ পূৰ্বেই যেন অধিক সতৰ্ক হৈ পৰিছে যি কেন্দ্ৰীয় আৰক্ষী আছে সংৰক্ষিত আৰক্ষী বাহিনী আছে সেই আৰক্ষী বাহিনী যেন বৰ্তমান সময়তো সাজু হৈ আছে গৃহমন্ত্ৰীৰ যি কথা সেই গৃহমন্ত্ৰীৰ কথা বৰ্তমান সময়ত শিলৰ ৰেখাৰ দৰে মানি তেওঁলোকে অভিযান চলাই আহিছে এই যিগৰাকী বামন বোলা যিগৰাকী নেতা নিহত হ'ল 5 লাখ টকা মূল্য ধাৰ্য কৰা হৈছিল শিৰৰ মূল্য ধাৰ্য কৰা হৈছিল তেওঁৰ পৰা কি পালে এই যৌথ অভিযানত নিহত দুজনৰ পৰা পোৱা হৈছে ইনচাস অট'মেটিক ৰাইফল এটা 12 বোৰ বন্দুক আৰু কেইবাটাও কাৰ্টিজ পোৱা গৈছে সজীৱ গুলি পোৱা গৈছে বিস্ফোৰক সামগ্ৰী পোৱা গৈছে এই বিস্ফোৰক সামগ্ৰীসমূহ লৈ সূত্ৰ অনুসৰি সেই বিস্ফোৰক সামগ্ৰীসমূহ লৈ অন্যান্য কুটাঘাতৰ বাবে সাজু হৈছিল আৰু তেনে এক সময়তে ঘন জংঘলৰ মাজত আৰক্ষী নিৰাপত্তাৰক্ষীৰে গুলিয়াগুলি সংঘটিত হয় আৰু সেই গুলিয়াগুলি ঘটনাৰ পিছতে মৃত্যুমুখত পৰে দুগৰাকীকৈ কেডাৰ এটা উল্লেখ কৰিব লাগিব চলিত বৰ্ষটোত কি হৈছিল চলিত বৰ্ষটোত মাওবাদী যি পলিটবোৰ আছে সেই তেওঁলোকৰ সদস্য ৰামচন্দ্ৰ ৰেড্ডি উৰফে সালাপতি আৰু সাধাৰণ সম্পাদক কেশৱ ৰাও বাসৱৰাজু বুলিও কোৱা হয় তেওঁ গগন্না বুলিও কোৱা হয় গতিকে দুৰ্ধৰ্ষ যিসকল নেতা আছে সেই নেতাসকলক ইতিমধ্যে নিধন কৰিছে এই আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সমিতিৰ এগৰাকী সদস্য নৰসিং সালাম সুধাকৰ বুলিও জনা যায় তেওঁ বস্তৰৰ বিভিন্ন বনাঞ্চলত সোমাই নিৰাপত্তাৰক্ষীৰ মাজত যি সংঘাত হৈছিল সেই সংঘাতত নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু এই যে আমি কৈ আছো যে PLGA অৰ্থাৎ পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মি এই গেৰিলা আৰ্মিৰ হাতৰ পৰা বৃহৎ এলেকা উদ্ধাৰ কৰা হৈছে এই অঞ্চলসমূহত দেখিবলৈ পোৱা যায় আপোনালোকে বিভিন্ন ছবিসমূহতো দেখি আছে যে কিছুমান অঞ্চল অধিকৃত কৰি লয় অধিগ্ৰহণ কৰে এই নক্সালবাদীয়ে অধিগ্ৰহণ কৰা এলেকাত তেওঁলোকৰ হুকুম চলে নক্সালবাদীয়ে অধিগ্ৰহণ কৰা এলেকাত তেওঁলোকে যি কয় সেয়াই শাসন তেওঁলোকে যি কয় সেয়াই নিয়ম হৈ পৰে কিন্তু সেই অঞ্চলসমূহত কিদৰে যিটো গণতান্ত্ৰিক ব্যৱস্থা সেই গণতান্ত্ৰিক ব্যৱস্থা কিদৰে প্ৰতিষ্ঠা কৰিব পাৰি সেই সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে নিজৰ সৰ্বস্ব উজাৰি দিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ যি ধৰণৰ অভিযান কেন্দ্ৰীয় চৰকাৰৰ যি ধৰণৰ মতামত সেই মতামতৰ ভিত্তিত আৰক্ষী বাহিনীয়ে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছিল সেই অভিযানৰ ফলশ্ৰুতি হিচাপে ইতিমধ্যে এই খবৰবোৰ আহি পৰিছে আৰু
দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত এনে ধৰণৰ অভিযান চলি আছে এই বস্তৰ অঞ্চলটোত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় আমি পূৰ্বতে উল্লেখ কৰিছোঁ সিনেমাত দেখাৰ দৰে কাহিনী যে তেওঁলোকে যি ধৰণৰ বৰ্বৰতাৰে সাধাৰণ লোকক লক্ষ্য কৰিলে সাধাৰণ লোকৰ পৰা তেওঁলোকে যি ধৰণৰ বস্তু সংগ্ৰহ কৰে সেই সংগ্ৰহ কৰা বস্তুসমূহক লৈ তেওঁলোকে বিভিন্ন সময়ত কুটাঘাতমূলক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ চেষ্টা কৰি আহিছিল আৰু বস্তৰ অঞ্চলে হওক বা বিভিন্ন যিসমূহ ছত্তীশগড় এলেকাত বিভিন্ন ঠাইসমূহ আছে সেই ঠাইসমূহৰ পৰা যিসকল নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মকো হাতত বন্দুক তুলি দিয়াৰ দৰে এটা প্ৰৱণতাৰ গঢ় লৈ উঠিছিল ঘৰে ঘৰে সোমাই তেওঁলোকৰ বাবে কেডাৰ নিৰ্বাচন কৰিছিল তেওঁলোকে সেই মাওবাদী কাৰ্যকলাপৰ লগত জড়িত হ'বলৈ নিবিচৰাসকলকো তেওঁলোকে ভয় ভাবুকিৰে এই ধৰণৰ কাণ্ড ঘটাই আছিল এই ধৰণৰ কাণ্ড তেওঁলোকৰ লগত নিয়োজিত কৰি ৰাখিছিল কিন্তু বৰ্তমান সময়ত যি কেন্দ্ৰীয় চৰকাৰ সেই কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ ব্যৱস্থাটো তছনছ কৰিবলৈ চেষ্টা কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে 2026ৰ আগত গোটেইখিনি শেষ হৈ যাব বুলি কৈছে তাৰ যেন এয়া বহিৰ্প্ৰকাশ ঘটিছে আৰু এই বহিৰ্প্ৰকাশৰ অন্তত ইতিমধ্যে যি মুখামুখি সংঘৰ্ষ হৈছে সেই সংঘৰ্ষৰ অন্তত দুগৰাকীকৈ কেডাৰ নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু এই অভিযান চলি থাকিব বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জনোৱা হৈছে এইখিনিতে উল্লেখ কৰিব লাগিব যে এতিয়াও 16 গৰাকীকৈ নেতা PLGৰ 16 গৰাকীকৈ নেতা আৰু কেইবাগৰাকীও সদস্য সক্ৰিয় হৈ আছে বুলি জানিব পৰা গৈছে সেইসমূহৰ বিৰুদ্ধেও অভিযান অব্যাহত থাকিব বুলি ইতিমধ্যে আৰক্ষীৰ সূত্ৰৰ পৰা সদৰি কৰিছে এই নক্সালবাদী বা মাওবাদীসকলে যি ধৰণৰ ব্যৱস্থাৱলী হাতত লয় যে ঘৰে ঘৰে সোমাই তেওঁলোকৰ পৰা কেডাৰ সংগ্ৰহ কৰে সেই কেডাৰ সংগ্ৰহ কৰাৰ সময়ত যদি কোনোবাই আপত্তি কৰিছে তেওঁক মুহূৰ্ততে গুলিয়াই হত্যা কৰাৰ দৰে ঘটনা আমি বিভিন্ন সিনেমা বিভিন্ন কাকতে পত্ৰ আমি দেখি আহিছোঁ কিন্তু এই অনুৰূপ ঘটনা তেওঁলোকে ঘটাবলৈ চেষ্টা বহু দিনৰ পৰা কৰি আহিছে কিন্তু বৰ্তমান সময়ত যি ধৰণৰ ব্যৱস্থাৱলী হাতত লোৱা হৈছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কোনো পধ্যেই যাতে হাৰি যাব নোৱাৰে নক্সালবাদী কোনো পধ্যেই যাতে সেই নক্সালবাদীয়ে এনে ধৰণৰ ঘটনা ঘটাব নোৱাৰে তাৰ প্ৰতি তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে কিন্তু উল্লেখ কৰিব লাগিব যে এই যিসমূহ নক্সালবাদী আছে সেই নক্সালবাদীসমূহে পুলিচ অহাৰ খবৰ বা আৰক্ষী নিৰাপত্তা ৰক্ষী অহাৰ খবৰবোৰ ৰাখিবলৈ বিভিন্ন সোৰ্স তেওঁলোকে নিয়োগ কৰি ৰাখিছে তেওঁলোকে বিভিন্ন সোৰ্স নিয়োগ কৰি ৰাখে সেই সোৰ্সসমূহে বিভিন্ন তেওঁলোক গাঁৱৰ মানুহ হ'ব পাৰে তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আহি তাত বসতি কৰা মানুহ হ'ব পাৰে সেইসমূহে ততালিকে গৈ খবৰ দিয়ে কিন্তু ঘন জংঘলৰ মাজত হয়তো এই খবৰ বিয়পাবলৈ সক্ষম নহ'ল তেওঁলোকৰ সোৰ্সে তেওঁলোকৰ সেই সোৰ্সে খবৰ দিয়াৰ আগতে মুখামুখি সংঘৰ্ষ হয় প্ৰথমে গুলি চলিছিল তেওঁলোকৰ তৰফৰ পৰাই সেই গুলিৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ইতিমধ্যে নিহত হৈছে সেই গুলিৰ প্ৰত্যুত্তৰ দিছে আৰক্ষী বাহিনীয়ে সংৰক্ষিত যি আৰক্ষী বাহিনী আছে সেই আৰক্ষী বাহিনীয়ে প্ৰত্যুত্তৰ দিছে আৰু সেই প্ৰত্যুত্তৰৰ ফলশ্ৰুতিত দুজনকৈ নেতা নিহত হোৱাৰ খবৰ আহিছে এতিয়ালৈকে মৃত যিগৰাকী গেৰিলা মহিলা কেডাৰ সেইগৰাকীৰ পৰিচয় এতিয়ালৈকে ওলোৱা নাই কিন্তু বামন নামৰ যি সন্ত্ৰাস আছিল সেই সন্ত্ৰাসৰ ইতিমধ্যে নিৰ্মূল হৈছে আমি পৰৱৰ্তী সময়ত সেই মহিলা কেডাৰগৰাকীৰ খবৰ জনাবলৈ চেষ্টা কৰিম সেই খবৰ আপোনালোকে সময়ে সময়ে পাই থাকিব আৰু সেই খবৰ পাবলৈকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট